এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি ল'লে প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। গৌৰৱ গগৈ পাকিস্তানলৈ যাওঁতে মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰয়াত তৰুণ গগৈ। পাকিস্তানলৈ যাওঁতে গৌৰৱ অসমৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত আছিল। দেউতাকক কৈ গৈছিল নে বুলি প্ৰশ্ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰয়াত তৰুণ গগৈয়ে এছবিত কিয় খবৰ নিদিলে বুলিও ওলোটাই আকৌ প্ৰশ্ন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শত্ৰু ৰাষ্ট্ৰলৈ গৈ ঘূৰি আহি সকলো কথা জনাব লাগে আৰক্ষী প্ৰশাসনক। জনাইছিলেনে? কিয় মুখ্যমন্ত্ৰী পিতৃ মুখ্যমন্ত্ৰীয়ে সেই সময়ৰ নজনালে এইলৈ প্ৰশ্ন উত্থাপন কৰিছে। সাংসদ নোহোৱাকৈ যোৱাটো আৰু ভয়ংকৰ বুলি উল্লেখ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু গৌৰৱ যিটো সময়ত পাকিস্তানত আছিল তেতিয়া কিয় এটাও টুইট নকৰিলে বুলিও আকৌ গৌৰৱ গগৈক প্ৰশ্ন উত্থাপন কৰিছে। লগতে গৌৰৱ গগৈক সম্পূৰ্ণৰূপে পাকিস্তানৰ এজেণ্ট আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই। সেই ভাষ্য চাওঁ। সেই সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত আছিলে। দেউতাকক কৈ গৈছিল নে নাই পাকিস্তানত যোৱাটো? দেউতাকেতো এছবিত খবৰ দিব লাগিছিল যে মোৰ ল'ৰা পাকিস্তান গৈছে। ডিড হি ইনফৰ্ম হিজ ফাদাৰ? আজি মোৰ ল'ৰাজন যদি পাকিস্তান যায় মইতো এছবিক ইমিডিয়েটলি খবৰ দিম। অহাৰ পিছত ডিব্ৰিফিং হ'ব। আনকি আপোনালোকৰ ৰিপৰ্টাৰবিলাক যেতিয়া মায়ানমাৰত যায়, ক'ৰবাত পৰেশ বৰুৱাক লগ কৰি ইণ্টাৰভিউ লৈ ঘূৰি আহি এছবিত ডিব্ৰিফিং হয়। শত্ৰু ৰাষ্ট্ৰ এখনত গ'লে ঘূৰি আহি ডিব্ৰিফিং কৰিব লাগিব না ইণ্টেলিজেঞ্চ এজেঞ্চিক। গতিকে বহুত ডিপলি ইনভলভ হৈ আছে পাকিস্তানৰ লগত। আৰু ইমান চিম্পুলকৈ কৈছে যে মোৰ ৱাইফ তাতে আছে গতিকে মই তাত গৈছিলোঁ। সাংসদ নহওঁতেতো আৰু বেয়া আছিল। তেওঁ এটা মুখ্যমন্ত্ৰী ল'ৰা আছিল। হি ইউজ টু লিভ ইন চিফ মিনিষ্টাৰ আছাম ৰেচিডেন্স। ডেট ইজ এ মোৰ চিৰিয়াছ থিং। মুখ্যমন্ত্ৰীৰ ল'ৰা এজন মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰৰ পৰা, আপোনালোকে তেওঁৰ টুইটাৰ চাব, যোৱাৰ 2 দিন আগলৈকে টুইট কৰি আছে। 14 দিন পাকিস্তান থাকোঁতে এটাও টুইট কৰা নাই। যোৱাৰ 2 দিন আগতে কাৰ্বি আলঙত গৈছিলে, গোটেইখিনি টুইট কৰিছে। 15 দিন পাকিস্তানত থকা এটা ফটোও টুইট কৰা নাই। তেওঁৰ টুইটাৰৰ গোটেই আমাৰ লগতো আছে, গোটেই হিষ্ট্ৰীটো চাব। এই মানুহজন খোল্লা পাকিস্তানৰ এজেণ্ট হয় আৰু বহুত ডিপলি ৰোটেড। নহ'লে মই যদি আজি বাংলাদেশত যাওঁ, পাকিস্তানত যাওঁ, মইতো টুইট কৰিম নহয়, ক'ত গৈছোঁ, ক'ত খেলিছোঁ, ক'ত গৈছোঁ, মই টুইট কৰিম নে নাই গ'লে। আৰু তেওঁ টুইটাৰ নাথাকা নহয়, 2 দিন আগলৈকে অসমত থাকোঁতে টুইট কৰি আছে।